আজি নেহু গেষ্ট হাউচত ৩ নম্বৰ দিন মানে থাৰ্ড ডে পুৱা 4:30টাতে উঠি গা পা ধুই 5টা বজাত এয়া চাহ বনাইছোঁ। এই চাহ বনাই আছোঁ নীলা নীলা পানী চাহ বনাই অৱস্থা ভাল লাগিছে দেই। এতিয়া আমি মৰ্ণিং ৱাকলৈ বুলি ওলালোঁ। ডাউন ডাউন আমি ডাউনত যাম। ইফালে আকৌ দুটা ৰাস্তা আছে। বাওঁফালে গেষ্ট হাউচ, বেলেগ এটা গেষ্ট হাউচ, আৰু সোঁফালে এটা ৰাস্তা দেখিলোঁ অলপ ডাউন। সেই ডাউনেদি গৈ থাকোঁচোন ক'ত গৈ পাওঁ। সৰু সৰু ৰাস্তা দি ষ্টুডেণ্টবিলাকে কি কৰে, তেওঁলোকে ডিপাৰ্টমেণ্টলৈ অহা যোৱা কৰে। নেহু ইউনিভাৰ্চিটি। নেহু ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টবোৰ ইমান ভাল লগা সুন্দৰ পৰিৱেশ। ডিপাৰ্টমেণ্ট অফ ল'। সুন্দৰ পৰিৱেশ, শান্ত, বহুত শান্ত। কি ভাল লাগে ন এনেকুৱা পৰিৱেশত সদায় থাকিবলৈ পোৱা হ'লে। আমাক ভাগ্যই নাই। গুৱাহাটী হুলস্থুলীয়া পৰিৱেশত সঁচা দেই, পঢ়িবলৈ মন নাথাকিলে এনেই পঢ়িবলৈ মন যাব। বিল্ডিং ধুনীয়া ধুনীয়া। আমি আগুৱাই গৈ আছোঁ মানে আপ ডাউন গৈ আছোঁ আৰু ক'ত মানে শেষ হয় নাজানো, মুঠৰ ওপৰত গৈ আছোঁ। ইমান মনোমোহা পৰিৱেশ।
নৱেম্বৰ মাহত বহুত ভাল লাগে ন? ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ আহি আমি এতিয়া এটা হোষ্টেল পালোহি। বেক চাইডেও এটা হোষ্টেল আছে, দুটা হোষ্টেল আছে নেকি ইয়াতে। এইটো কি ডিপাৰ্টমেণ্ট জানো, দূৰৰ পৰা ধৰিব পৰা নাই। হোষ্টেল নেকি? হয়, হোষ্টেলে হয়, হোষ্টেল হয়। বইজ হোষ্টেল হয়। হোষ্টেল কেৰলাং 22 কেৰলাং, সেইটো পাইন গছৰ সৌন্দৰ্যই সুকীয়া। প্লেগ্ৰাউণ্ড মই এইফালে চাই দিয়ক। অঁ, খেলিবলৈ মন গৈছে নি? আমি দুয়োজনে আহি এখন প্ৰকাণ্ড খেলপথাৰ পালোহি, আৰু ইয়াতে দুই এজন ল'ৰাই দৌৰি আছে। গোটেই ফিল্ডখন কেইবাপাকো দৌৰে আৰু তেওঁলোকে গুচি যায়। এইবোৰ খুব সম্ভৱ হোষ্টেলৰে ল'ৰা হ'ব। আৰু ইয়াতে আটাইতকৈ ডাঙৰ কথা, দুই এগৰাকী ছোৱালীও আহে। আমি কেইবাদিনো দেখিলোঁ এগৰাকী ছোৱালী ওখ, তাই ইমানেই দৌৰিব পাৰে। গাৰ্লছ হোষ্টেলৰ পৰা আহি গোটেইখন আহি কিমান কিলোমিটাৰ নাজানো, কিন্তু বহুত দূৰ হয়। আমি নিজেই খোজকাঢ়ি মানে ভৰি বিষাই যায়। আকৌ ফিল্ডত দৌৰি তাই হোষ্টেললৈ ঘূৰি যায়। মৰাঙে ফিল্ডখনত দুই পাক দৌৰিলে আৰু মই লাহে লাহে এক পাক খোজকাঢ়িলোঁ। দৌৰিবলৈ মন আছিলে, কিন্তু প্ৰিপাৰেশ্যন হৈ যোৱা নাই যে। আমি খেলপথাৰখনৰ পৰা ঘূৰি আহি পুনৰ গেষ্ট হাউচত সোমালোহি। গেষ্ট হাউচত এতিয়া ব্ৰেকফাষ্ট কৰিম। এইবাৰ আমি অনন্যাকো লগতে লৈ ল'লোঁ। অনন্যাক গোটেই কেম্পাছটো এবাৰ দেখাই আহোঁ। গোটেইটো দেখাব নোৱাৰি বাৰু, যিকোনো এফালে দেখাই আহোঁ বুলি।
আমি পাইন গছৰ মাজে মাজে থকা সৰু ৰাস্তাবোৰ ধুনীয়াকৈ খৰকুটি দি বনাই থোৱা আছে পকাৰে। সেই ৰাস্তাবোৰেদি অহা যোৱা কৰি থকা ল'ৰা ছোৱালীবোৰ দেখি আমি এইফালেদি গুচি গ'লোঁ। ইয়াতে মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আগতে কৈছোঁৱেই এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ সুন্দৰকৈ ৰাস্তাৰ ব্যৱস্থা কৰি দিয়া হৈছে। আমাৰ অলপো ভয় লগা নাছিলে, কাৰণ আগতে মৰাঙে নেহুত বহুবাৰ আহিছে। ইয়াতে 10 দিনীয়া 12 দিনীয়া ৱৰ্কশ্বপ, কেতিয়াবা ছেমিনাৰ তেনেকৈ আহিয়ে থাকে। সেইকাৰণে আমাৰ ভয় লগা নাছিলে। তেওঁৰ পিছে পিছে আমি খটখটি দি বা সৰু সৰু ৰাস্তাবোৰেদি যোনফালে যায় গৈ আমি নিৰ্দিষ্ট ঠাই ওলাওঁগৈ। Sorry? Okay, dinner. Wait, dinner logo ni? Okay. আমি ইমানেই ঘূৰি ফুৰিছোঁ, আমাক ৰিচিপশ্যনৰ পৰা ফোন কৰিব লগা হৈছে যে ডিনাৰ ল'বনে নাই। মুঠৰ ওপৰত আমি ফুৰিছোঁ আৰু ফুৰিছোঁ। অনন্যা মা ৰ'বা। মুঠৰ ওপৰত আমি দেৱালী বন্ধটো শান্তি পৰিৱেশত ভালকৈ উদযাপন কৰিলোঁ। ধুনীয়া ইমান ধুনীয়া। অনন্যা ধুনীয়া লাগিছেনে? ভাল লাগিছে। অঁ ইয়াতে পাম বহুত। অনন্যাই ঘৰতে এটা এইফালে যাওঁ, কথা ভাবি লৈছিলে, পাইন গছৰ গুটি সংৰক্ষণ এইফালে কৰা। যাওঁ। তাই য'তেই পাইন গছৰ গুটি পায় তাৰ পৰা বুটলি লয় আৰু জেপত ভৰায়।
নহ'লে হাততে লৈ যায়, হাতত নধৰিলে দেউতাকৰ জেপত আৰু মোৰ হাতত দিয়ে। মানে এইবিলাক চোৱা তাই নিজৰ জেপতো ভৰাই লয়। গাড়ী 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 আমি পুনৰ গেষ্ট হাউচত সোমালোঁ। আহা এইখিনিকে পাৰিবা আহিবা আহা। তুমি কিয় অহা নাছিলা অথনি? চোৱা এইফালে চোৱা।